নমস্কাৰ বন্ধু-বান্ধৱীসকল। এতিয়া মই এটা কাম লৈছোঁ, ভাবিছোঁ আপোনালোককো দেখুৱাম। আৰু কামটো হ'ল একদম আচাৰৰ, মানে আপোনালোকে দেখিলে একদম লোভ লাগি যাব, আপোনালোকৰ খাওঁ খাওঁ লাগি যাব। একদম টেঙা বুলি ক'লে চবৰে মুখত পানী আহি যায়। বলক তেনে দেখাওঁ আপোনালোকক। এয়া চাওক, জলফাই দেখিছে নহয়। আৰু এতিয়া মই জলফাই ধুনীয়াকৈ কাটিম। চাবলৈ কাটিম এতিয়া মই কাটি আছোঁ দেই। দেখিছে নহয়, জলফাইখিনি লৈ লৈছোঁ। আৰু এতিয়া এই ঠাৰিবিলাক এনেকৈ গুচাই দিম। তাৰপিছত এনেকৈ ফালি ফালি নিমখত তিয়াই থৈ দিম 2-3 দিন। তাৰপিছত যেতিয়া ধুনীয়াকৈ নিমখবোৰ সোমাই যাব, একদম ধুনীয়াকৈ আৰু তেল মছলা সানি জলফাই আচাৰ ৰেডি কৰি দিওঁ। জলফাই অৱশ্যে আমাৰ ঘৰত নাই। আমাৰ ঘৰত থকা হ'লেতো মই চাগে একদম কিমান আচাৰ থলোহেঁতেন, ঠিকানে নাই। অৱশ্যে আম আছিলে বাৰু, আমৰ আচাৰ শেষেই হোৱা নাই, আছে আৰু খাই শেষ কৰিব নোৱাৰি, মানুহ নাই যে। আৰু আপোনাৰ বেছিকৈ খাবলৈও ভয়, পূৰা জলকীয়া দি ভৰাই থোৱা আছে। সেইকাৰণে তাকে আজি বোলো আৰু কিনো কৰিম, জলফাইখিনি আনিলোঁ, থৈ দিলেতো নহ'ব নে কি কয়। গতিকে এনেকৈ ফালি ফালি ধুনীয়াকৈ নিমখত বোলো তিয়াই দিওঁ, তেতিয়াহে সোনকালে হ'ব, নহয় জানো। আপোনালোকে জলফাই আচাৰ খাই ভাল পায়নে নাপায় বাৰু? আচাৰ বুলি নহয়, জলফাই খাই ভাল পায়নে নাপায় ক'বচোন, জনাব দেই। মই কিন্তু একদম খাই ভাল পাওঁ বাৰু, খালি বৰ টেঙা, মানে একদম দাঁত চাত টেঙাই যায় সৰহকৈ খালে। ধুনীয়াকৈ জলকীয়া চলকীয়া দি কাটি খাবচোন, খাই একদম কেনেকুৱা হেভি লাগে, টেষ্টেই বেলেগ। গতিকে এতিয়া এয়া এনেকৈ কাটি আছোঁ, দেখিছে নহয়। এনেকৈ আৰু কাটি লওঁ দেই। তাৰপিছত আপোনালোকক নিমখত দিয়া তিয়াইটো দেখুৱাম বাৰু। এতিয়া হৈ গ'লে এয়া চাওক, জলফাইৰ ওপৰত এতিয়া এয়া নিমখ দি দিলোঁ। এতিয়া এনেকৈ নিমখ দি 2-3 দিনমান থৈ দিম, তাৰপিছতহে আৰু ধুনীয়াকৈ আচাৰ হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে দেই। বাই বাই।